ঢোল এই দোকানখনৰ লগত বাৰু আগৰ পৰাই জড়িত, বহুত দিনৰ পৰাই জড়িত। ভাল লাগে, ইয়াৰ পৰাই ঢোল কিনো, ভাল হয়, ঢোল ভালকৈ বনাই দিয়ে তেওঁলোকে। আৰু ইয়াৰ থ্ৰুৱেদি আপোনালোকৰ এই নিউজ চেনেলৰ থ্ৰুৱেদি আমাৰ সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু কি ক'ম, আৰু সকলো আহক, ঢোল কিনক, বিহুটো আদৰক। সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু ৰঙালী বিহু আমাৰ প্ৰাণৰ প্ৰাণ, আমাৰ হিয়াৰ আমঠু। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ বিহুৱে বিশ্ব দৰবাৰত এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি আধুনিক যুগতো বিহুৰ যিটো গৰিমা, যিটো স্বকীয়তা, সেইটো কেতিয়াও ম্লান পৰা নাই আৰু নপৰে। প্ৰতিজন অসমীয়াৰ ৰক্তৰ বিন্দুৱে বিন্দুৱে বিহু নিসৰ্গিত হৈ আছে। আৰু আপুনি যি ভাণ্ডাৰ ঘৰৰ কাষৰে ভাণ্ডাৰ, কিন্তু ঘৰত দেখোঁ প্ৰতি বছৰে যিটো ঢোলৰ চাহিদা কিন্তু ক্ৰমান্বয়ে বাঢ়িবই ধৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিশালৈকে কাম কৰা আমাৰ পৰিলক্ষিত হয়। আৰু আশা কৰিম যে অনাগত দিনতো আমাৰ নৱপ্ৰজন্মই এই ঢোলৰ চাহিদা, যিহেতু অসমীয়া যিটো কৃষ্টি সংস্কৃতি, যিটো স্বাভিমান, সেই স্বাভিমানক অক্ষুণ্ণ ৰাখিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।